हेलो बंधु बान्धवीসকল स्वागतम জানাইছো মোৰ ইউটিউব চেনেলে নতুন এটা ভিডিঅ'লৈ। আজি আপোনালোকে বহুত ভাল আপডেট আহিছে। কি আপডেট আছে মই আপোনালোকে জানাবলৈ বিচাৰো আছে। সো তোমালোকে যে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডখন আছিল হেতু ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব। সকলোকে কৰিব লাগিব ৰেজিষ্ট্ৰেচন। এনেকে নহয় কি আনএমপ্লয়েডকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব নহয়, হেতু অল সকলোকে ৰেজিষ্ট্ৰেচন কৰিব লাগে। মানে কি যোনে এমপ্লয় আছে তেওঁলোকক ৰেজিষ্ট্ৰেচন কৰি ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু যোনে আনএমপ্লয় আছে তেওঁলোকক ৰেজিষ্ট্ৰেচন কৰিব লাগে। সো আপোনালোকে যিমান সোনকালে পাৰে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব। আৰু এটা এমপ্লয়মেন্ট এক্সচেঞ্জৰ কাৰণে ডেডলাইন দিয়া হৈছিলে। ডেডলাইন কি আছিলে আপোনাৰ ডেডলাইনটো এইটো আছিলে 15 আগষ্ট। আহাকালি আছিলে ডেডলাইন। সো হেতু ডেটটো এক্সটেন্ড কৰি দিলে আৰু কিমান দিনলৈকে এক্সটেন্ড কৰিছিলে হেতু ভিডিও মাধ্যমত মই আপোনাক জানাবলৈ বিচাৰিম। সো ভিডিও মোৰ সকলোকে চাই থাকিব। ভাল লাগিলে যদি লাইক কৰিব, কমেন্ট কৰিব আৰু শেয়াৰ কৰিব, যিমান লগে পাৰে শেয়াৰ কৰিব আপোনালোকে। আৰু এইটো দেখিছে আমাৰ এইটো নোটিফিকেশ্যন এইটোৱে আছে। নোটিছ দি আহিছিলে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচনৰ। এইটো ৰেজিষ্ট্ৰেচন নোটিছ আপুনি দেখি পাব। ইয়াত দীৰ্ঘ আছে before 31 December 2024 last date তাৰ আছে এমপ্লয়মেন্ট এক্সচেঞ্জৰ 31 ডিসেম্বৰ 2024। সো আপোনালোকে সব ফিল আপ কৰি দিব সোনকালে। আৰু কিছুমান ল'ৰা আৰু ছোৱালী আছে আনএমপ্লয় আৰু এমপ্লয়াৰ মানুহ আছে। লাষ্ট ডেট এতিয়া গম পালে আপোনালোকে কিমান আছে এক্সটেন্ড, কিমান দিনলৈকে এক্সটেন্ড কৰি দিছে 31 ডিসেম্বৰ 2024। সো কিছুমান ল'ৰা ছোৱালী আৰু এমপ্লয় আৰু আনএমপ্লয় তেওঁলোকে ক'ব এতিয়া 31 আগষ্ট 31 ডিসেম্বৰলৈকে আছে ডেট, এনে পেলাই থৈ দিব, এতিয়া কৰিব নালাগে পাছত কৰি লওঁ এনেহে ক'ব। সো আপোনালোকে এনেকৈ নকৰিব। যিমানলৈকে আপোনালোকে 2-3 দিন ভিতৰতে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন কৰাই ল'ব। এমপ্লয়মেন্ট এক্সচেঞ্জখন ৰি-ৰেজিষ্ট্ৰেচন কৰাই ল'ব। সো আৰু যোনে আনএমপ্লয় আছে, যোন ল'ৰা ছোৱালী যোন কেণ্ডিডেট আমাৰ অসম পুলিচ আৰু এডিআৰই কাৰণে প্ৰিপাৰেশ্যন চলাই আছে তেওঁলোকৰ কাৰণে ৰি-ৰেজিষ্ট্ৰেচন অতি সোনকালে কৰিব, অতি শীঘ্ৰে কৰি ল'ব আপোনালোকে হা। তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব। এডিআৰই এতিয়া এডমিট কাৰ্ডটো অতি সোনকালে আহিব 15 আগষ্ট আহাকালি আৰু 20 আগষ্ট মতলব 5 দিন ভিতৰতে আপোনালোকে এডমিট কাৰ্ড দেখি পাব আপোনালোকে। সো মোৰ ভিডিঅ' কেনেকৈ পালে আপোনালোকে ভালদৰে মোৰ ভিডিঅ' কেনেকৈ পালে আপোনাৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।